নমস্কাৰ আপুনি চাই আছে দিনটোৰ শিৰোনাম মই জয়ন্ত মাধৱ গোস্বামী দিল্লীৰ পালম বিমানবন্দৰত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন দিল্লীৰ বিমানবন্দৰত উপস্থিত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন বিমানবন্দৰত ভ্লাদিমিৰ পুটিনক আদৰণি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ একেখন বাহনতেই বিমানবন্দৰৰ পৰা ওলাই আহিল মোদী আৰু পুটিন পুনে পুনে প্ৰধানমন্ত্ৰীৰ আবাসলৈ যাব ৰাছিয়াৰ ৰাষ্ট্ৰপতি 23 সংখ্যক ভাৰত ৰাছিয়া শীৰ্ষ সন্মিলনত ভাগ ল'ব পুটিনে ইয়া পুটিনক আদৰণি পালম বিমানবন্দৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দুদিনীয়া ভ্ৰমণসূচীলৈ ভাৰতত উপস্থিত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ এই ভাৰত ভ্ৰমণে কেইবাটাও দিশৰ পৰা গুৰুত্ব বহন কৰিছে তাৎপৰ্য বহন কৰিছে 2021 চনৰ ডিসেম্বৰ মাহত ভাৰত ভ্ৰমণলৈ অহা পুটিন 4 বছৰৰ মূৰত আকৌ আহিছে ভাৰত ভ্ৰমণলৈ ইয়া পালম বিমানবন্দৰত অৱতৰণ কৰাৰ মুহূৰ্ত বিশেষ বিমান পুটিন অহা সেই বিশেষ বিমান পালম বিমানবন্দৰত অৱতৰণ কৰাৰ মুহূৰ্ত এই পালম বিমানবন্দৰতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উষ্ম আদৰণি জনায় ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক দশক জোৰা ভাৰত আৰু ৰাছিয়াৰ সুসম্পৰ্কই আৰু এটা গতি লাভ কৰিব পুটিনৰ এই ভাৰত ভ্ৰমণত ইয়া পালম বিমানবন্দৰৰ পৰা মোদীৰ আবাসলৈ ৰাওনা হৈছে পালম বিমানবন্দৰত অৱতৰণ কৰাৰ সেই বিশেষ দৃশ্য সমগ্ৰ বিশ্ববাসী আজি দৃষ্টি নিবদ্ধ ৰাখিছে পুটিনৰ এই ভ্ৰমণসূচীৰ ওপৰত প্ৰতিৰক্ষাৰ ক্ষেত্ৰত কেইবাখনো চুক্তিত স্বাক্ষৰ কৰাৰ সম্ভাৱনা কাইলৈ দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন ভাৰত ৰাছিয়াৰ বাৰ্ষিক সন্মিলনত ভাগ লোৱাৰ উদ্দেশ্যে এয়া ভাৰতত উপস্থিত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন প্ৰতিৰক্ষাৰ ক্ষেত্ৰত দুইখন দেশৰ সহযোগিতাৰ পৰা আৰম্ভ কৰি বাণিজ্যিক ক্ষেত্ৰত ৰাছিয়া আৰু ভাৰতৰ সম্পৰ্ক আৰু অধিক উন্নীত কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হ'ব এই দ্বিপাক্ষিক বৈঠকত এক অসাধাৰণ নিৰাপত্তা বেষ্টনীৰে সুসজ্জিত হৈ এয়া ভাৰতত উপস্থিত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন দীৰ্ঘদিনীয়া মধুৰ সম্পৰ্ক ভাৰত আৰু ৰাছিয়াৰ মাজত আৰু এই সম্পৰ্কই আৰু এটা মাত্ৰা লাভ কৰিব পুটিনৰ এই ভাৰত ভ্ৰমণে আমি পুনৰ জনাইছো 2021 চনৰ ডিসেম্বৰ মাহত ভাৰত ভ্ৰমণলৈ আহিছিল আৰু তাৰ পিছত এয়া 4 বছৰৰ মূৰত আকৌ এবাৰ ভাৰত ভ্ৰমণলৈ আহিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকী প্ৰতিৰক্ষাৰ ক্ষেত্ৰত দুইখন দেশৰ বিশেষ সহযোগিতা S-400 এয়াৰ ডিফেন্স সিস্টেম S-400ৰ ক্ষেত্ৰত ইতিমধ্যে বিশেষ প্ৰযুক্তি ৰাছিয়াই ভাৰতক প্ৰদান কৰিছে আৰু প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আৰু কেইবাখনো বিশেষ চুক্তিত স্বাক্ষৰ কৰাৰ সম্ভাৱনা আছে ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে 23 সংখ্যক ভাৰত ৰাছিয়া এয়া বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ভাৰতত উপস্থিত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন ভ্ৰমণসূচী দুদিনীয়া ভ্ৰমণসূচীলৈ ভাৰতত ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকী ইয়াৰ পূৰ্বে আমেৰিকা ভ্ৰমণলৈ যোৱা পৰিলক্ষিত হৈছিল ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকী আলাস্কাত মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কিৰ সৈতে বৈঠকত মিলিত হৈছিল বিশেষকৈ ডোনাল্ড ট্ৰাম্পৰ সৈতে বৈঠকত মিলিত হৈ
ৰাছিয়া ইউক্ৰেইন যুদ্ধৰ সম্পৰ্কত আলোচনাত মিলিত হৈছিল একে সময়তে চীন ভ্ৰমণলৈ গৈছিল ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন সাংহাইত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক দেখিবলৈ পোৱা হৈছিল পুটিনৰ বাহনত বহু সময় ধৰি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সময় অতিবাহিত কৰাৰ দৃশ্যও দেখিবলৈ পোৱা হৈছিল পৰম মিত্ৰ দেশ ভাৰত ৰাছিয়াৰ আৰু সেই সম্পৰ্কত আৰু এটা গতি প্ৰদান কৰিবৰ বাবে এয়া 23 সংখ্যক ভাৰত ৰাছিয়া বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ভাৰতত উপস্থিত হৈছে ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকী এক ব্যতিক্ৰমী নিৰাপত্তা বেহু বিশ্বৰ ভিতৰতে ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীৰ নিৰাপত্তাৰ দুৰ্গ আটাইতকৈ শক্তিশালী বুলি কোৱা হয় আৰু সেই নিৰাপত্তাৰ মাজেৰে এয়া ভাৰতত উপস্থিত ভ্লাদিমিৰ পুটিন আনকি ৰাছিয়াৰ সৈতে ভাৰতৰ এই উন্নত সম্পৰ্কৰ বাবে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰো ৰোষত পৰিবলগীয়া হৈছিল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ইউক্ৰেইনৰ যুদ্ধৰ বাবে ভাৰতক জগৰীয়া কৰি ভাৰতৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰিছিল মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ৰাছিয়াৰ পৰা ভাৰতে কম মূল্যত খাৰুৱা তেল ক্ৰয় কৰি অধিক মূল্যত বিক্ৰী কৰাৰ অভিযোগেৰে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ভাৰতৰ ওপৰত অতিৰিক্ত কৰৰ বোজা জাপি দিছে কিন্তু তাৰ মাজতো এয়া ভাৰত আৰু ৰাছিয়াৰ সম্পৰ্ক আৰু অধিক উন্নীত কৰাৰ ক্ষেত্ৰত ভাৰতে গুৰুত্ব প্ৰদান কৰিছে বাণিজ্যিক সম্পৰ্কৰ পৰা আৰম্ভ কৰি প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আৰু বহুকেইখন চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে পুটিনৰ এই আগমনত আৰু প্ৰতিৰক্ষাৰ ক্ষেত্ৰত উল্লেখ কৰিব লাগিব অপাৰেশ্যন সিন্দুৰৰ সময়ত ভাৰতে যে শক্তি প্ৰদৰ্শন কৰিছিল ৰাছিয়াৰ প্ৰযুক্তিৰে S-400 এয়াৰ ডিফেন্স সিস্টেমৰ জৰিয়তে পাকিস্তানৰ পৰা অহা প্ৰতিটো প্ৰত্যাহ্বান হেলাৰঙে নেওচিবলৈ সক্ষম হৈছিল তাৰ পৰৱৰ্তী সময়ছোৱাত অপাৰেশ্যন সিন্দুৰৰ সময়ছোৱাত তাৰ পৰৱৰ্তী সময়ছোৱাটো ৰাছিয়া আৰু ভাৰতৰ মাজত এই প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ বাবে বহুকেইখন চুক্তি সম্পাদিত হৈছে ৰাছিয়া আৰু ভাৰতৰ মাজত সুপাৰসনিক ক্ৰুজ মিসাইলৰ বিশেষ প্ৰতিৰক্ষাৰ চুক্তি ইতিমধ্যে সম্পাদিত হৈছে অত্যাধুনিক ৰাইফলৰ ওপৰত বিশেষ চুক্তি ইতিমধ্যে স্বাক্ষৰ হৈছে বা ৰাছিয়াৰ প্ৰযুক্তিৰে ভাৰতত অত্যাধুনিক ৰাইফল নিৰ্মাণ কৰা হৈছে মুঠৰ ওপৰত প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আৰু একোজ ৰাছিয়াৰ সহযোগত ভাৰত আগবাঢ়ি যাবলৈ সক্ষম হৈছে আৰু সেই দিশৰ পৰা ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ এই আগমন বা ভাৰত ভ্ৰমণৰ এই সূচী যথেষ্ট তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে বাণিজ্যিক সম্পৰ্ক আৰু অধিক সুদৃঢ় কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে বিশেষকৈ আমেৰিকাৰ সৈতে এটা দূৰত্ব বৃদ্ধি পাইছে ভাৰতৰ অতিৰিক্ত 50% শুল্ক আৰোপ কৰাৰ পিছতে দূৰত্ব এতিয়া বৃদ্ধি পাইছে ভাৰত আৰু আমেৰিকাৰ মাজত আৰু তাৰ পৰিৱৰ্তে এতিয়া ৰাছিয়াৰ সৈতে অধিক বাণিজ্যিক সম্পৰ্ক গঢ়ি তোলাত ভাৰতেও গুৰুত্ব প্ৰদান কৰিছে কাইলৈ দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন এয়া বিশেষ নিৰাপত্তাৰ মাজেৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভাৰতত উপস্থিত হোৱাৰ সেই বিশেষ দৃশ্য বিশেষ এস্কৰ্ট গাৰ্ড নিযুক্তি দিয়া হয় বিদেশ ভ্ৰমণৰ সময়ছোৱাত পুটিনৰ সৈতে এক বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰে বাছনি কৰা হয় বা নিযুক্তি দিয়া হয়
পুটিনৰ দেহৰক্ষীক কেইবাটাও দিশ চোৱা হয় পুটিনৰ দেহৰক্ষীসকলক এক অসাধাৰণ নিৰাপত্তাৰ বেহু গঢ়ি তোলা হয় পুটিনৰ নিৰাপত্তাৰ ক্ষেত্ৰত বিমানৰ পৰা নামি অহাৰ মুহূৰ্ত আমি দেখুৱাই আছো পোনপটীয়া সম্প্ৰচাৰত বিদেশ ভ্ৰমণৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হয় নিৰাপত্তাৰ ক্ষেত্ৰত এটা দীঘলীয়া পৰিক্ৰমাৰ মাজেৰে নিৰাপত্তাৰ দিশটো পৰ্যবেক্ষণ কৰা হয় যি দেশতেই পুটিনে ভ্ৰমণসূচী নিৰ্ধাৰণ কৰে সেই দেশৰ নিৰাপত্তাৰ পৰিৱৰ্তে নিজাববীয়াকৈ এক দীঘলীয়া পৰিক্ৰমাৰ মাজেৰে নিৰাপত্তাৰ দিশটো পৰ্যবেক্ষণ কৰা হয় নিৰীক্ষণ কৰা হয় ফেডাৰেল প্ৰটেক্টিভ সাৰ্ভিস এক অন্যতম গোপনীয় নিৰাপত্তা সংস্থা ৰাছিয়াৰ এক অন্যতম গোপনীয় নিৰাপত্তা সংস্থা গোপনীয়তাৰ ক্ষেত্ৰত বিশেষভাৱে জনা যায় এই নিৰাপত্তা সংস্থাটোক কাৰণ ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ বিদেশ ভ্ৰমণ মানে গোপনীয়তা অৱলম্বন কৰাটো বাধ্যতামূলক আৰু সেই দিশত ফেডাৰেল প্ৰটেক্টিভ সাৰ্ভিস এই অন্যতম নিৰাপত্তা সংস্থাটোৱে নিৰাপত্তাৰ সকলো দিশ চোৱা চিতা কৰে আৰু সেই মৰ্মে যতেই বিদেশ ভ্ৰমণৰ সূচী ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকী নিৰ্ধাৰণ কৰা হয় তাতেই এই সংস্থাটোৱে নিৰাপত্তাৰ দিশটো চোৱা চিতা কৰে এক কথাত ক'বলৈ গ'লে ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীৰ বিদেশ ভ্ৰমণৰ মেৰুদণ্ড হিচাপে জনা যায় ফেডাৰেল প্ৰটেক্টিভ সাৰ্ভিসক পালম বিমানবন্দৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আমি আগবঢ়াইছো কিছু মুহূৰ্তৰ পিছতে বিমানৰ পৰা নামি আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকী এক প্ৰকাৰ সমগ্ৰ দিল্লীতেই এতিয়া যেন পুটিন জ্বৰ দেখিবলৈ পোৱা হৈছে নিৰাপত্তাৰ অভেদ্য দুৰ্গত পৰিণত কৰা হৈছে ৰাজধানী দিল্লী কেইবা খলপীয়া কেইবা তৰপীয়া নিৰাপত্তাৰ বেহু বৰ্তমান ৰাজধানী দিল্লীত গঢ়ি তোলা হৈছে নিৰাপত্তাত যাতে এটা তিল মানুহ ছিদ্ৰ নাথাকে তাৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হৈছে কাইলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব পুটিন এয়া আজি সন্ধিয়া দিল্লী বিমানবন্দৰত অৱতৰণ কৰাৰ মুহূৰ্ত আমি দেখুৱাইছো যাৰ বাবে পুটিনৰ আগমনক কেন্দ্ৰ কৰি পুটিনৰ আগমনৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ ৰাষ্ট্ৰীয় ৰাজধানীত ব্যাপক নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে কঠোৰ নিৰাপত্তাজনিত কাৰণত তেওঁ ক'ত থাকিব সেই কথাও অৱশ্যে স্পষ্টকৈ এতিয়াও জানিবলৈ দিয়া হোৱা নাই পুটিনৰ এই আগমনৰ পৰা পুটিনৰ বিদায়লৈকে বা পুটিনৰ গমনলৈকে প্ৰতিটো গতিবিধি অনুসৰণ কৰিবলৈ ইতিমধ্যে একাধিক নিৰাপত্তা ইউনিট জড়িত হৈ আছে পুটিনৰ এই ভাৰত ভ্ৰমণৰ সময়ছোৱাত সৰ্বাধিক সতৰ্কতা
বৰ্তাই ৰাখিবলৈ সংশ্লিষ্ট সকলো সংস্থাক নিৰ্দেশ দিয়া হৈছে নিৰাপত্তাৰ ক্ষেত্ৰত কঠোৰ সতৰ্কতা বজাই ৰাখিবলৈ ৫,০০০ৰো অধিক আৰক্ষী মোতায়েন কৰা হৈছে সমগ্ৰ ৰাজধানী চহৰখনত ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ সূচীত অন্তৰ্ভুক্ত হোৱা সম্ভাৱনা থকা যিসমূহ স্থান আছে সেই স্থানসমূহৰ চাৰিওফালে পথৰ নিৰাপত্তাৰ ক্ষেত্ৰতে হওক যাতায়াতৰ ব্যৱস্থাৰ ক্ষেত্ৰতে হওক সকলো বৰ্তমান তন্নকৈ নিৰীক্ষণত ৰখা হৈছে ভিভিআইপিৰ চলাচলৰ বাবে নিৰ্দিষ্ট কৰা হৈছে বিশেষ পথ আগতীয়াকৈ সকলো বৰ্তমান সুৰক্ষা প্ৰদান কৰা হৈছে মুঠৰ ওপৰত দিল্লী আৰক্ষী কেন্দ্ৰীয় সংস্থা আৰু পুটিনৰ ব্যক্তিগত নিৰাপত্তা ব্যৱস্থাৰ জৰিয়তে বহু খলপীয়া নিৰাপত্তা বেষ্টনী গঠন কৰা হৈছে য'ত স্পেচিয়েল ৱেপন্স এণ্ড টেকটিক্স দল তাত নিয়োজিত কৰা হৈছে সন্ত্ৰাসবাদ বিৰোধী ইউনিট নিয়োজিত কৰা হৈছে স্নাইপাৰ আৰু কুইক ৰিয়েকশ্যন দল ইতিমধ্যে নিয়োজিত হৈ আছে স্পৰ্শকাতৰ প্ৰতিটো স্থানত ইয়াৰ উপৰিও পুটিনে ভ্ৰমণ কৰিবলগীয়া সম্ভাৱনা থকা প্ৰতিটো স্থানতে চিচিটিভি নেটৱৰ্ক সম্পূৰ্ণৰূপে স্থাপন কৰি তোলা হৈছে আৰু কাইলৈ দিনটো বিশেষ দিন দিল্লীৰ বাবে সমগ্ৰ দিল্লী এতিয়া পুটিন জ্বৰত এক প্ৰকাৰ আক্ৰান্ত হৈছে যাতায়াতৰ ক্ষেত্ৰতো সাধাৰণ নাগৰিকসকল যাতে প্ৰভাৱিত হ'ব নালাগে তাৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে এয়া পালম বিমানবন্দৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পুটিনক আদৰণি জনাবলৈ সাজু হৈছে প্ৰধানমন্ত্ৰী মোদী আৰু যিসমূহ সূচী এই মুহূৰ্তত জানিব পৰা হৈছে কাইলৈ দিনটোৰ বাবে বিশেষকৈ পুৱাই ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে ৰাজঘাট আৰু হায়দৰাবাদ হাউচ ভ্ৰমণ কৰাৰ কথা বিয়লি প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ভাৰত মণ্ডপমত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব আৰু এয়া হৈছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন নিৰাপত্তাৰ সকলো দিশ সঠিক ৰূপত ৰূপায়িত হোৱাৰ পিছত তেওঁ এয়া বিমানবন্দৰৰ পৰা নামি অহাৰ সেই বিশেষ মুহূৰ্তখিনি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উষ্ম আদৰণি জনাব ইয়াত দেখুৱাইছো পোনপটীয়া দৃশ্য এয়া ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উষ্ম আদৰণি জনাইছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক পৰম বন্ধু পুটিনক আদৰণি জনাইছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এক্সক্লুজিভ দৃশ্য এই মুহূৰ্তত টিভিৰ পৰ্দাত আপুনি প্ৰত্যক্ষ কৰিছে এয়া ভাৰত ভূমিত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন 4 বছৰৰ অন্তত আকৌ ভাৰত ভূমিলৈ আহিছে পৰম মিত্ৰ দেশ ভাৰতৰ মাটিত এয়া ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন সংখ্যক ভাৰত ৰাছিয়া বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে এয়া ভাৰতত উপস্থিত হোৱা সেই দৃশ্য কাইলৈ পুৱা ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে ৰাজঘাট আৰু হায়দৰাবাদ হাউচ ভ্ৰমণ কৰাৰ কথা এয়া ভাৰতীয় বিভিন্ন সংস্কৃতিৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীক আদৰণি জনোৱা হৈছে পালম বিমানবন্দৰত ভাৰতীয় বৰ্ণিল সংস্কৃতি গীত মাত নৃত্যৰ মাজেৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীক আদৰণি জনোৱাৰ এই বিশেষ মুহূৰ্ত ইয়া ভাৰত ভূমিত ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীক উষ্ম আদৰণি জনোৱাৰ সেই বিশেষ দৃশ্য বিশেষ বিমানেৰে ভাৰতত উপস্থিত হোৱাৰ পিছত মোদী আদৰণি জনায় পুটিনক প্ৰতিৰক্ষা বাণিজ্য আৰু শক্তিৰ সহযোগিতা শক্তিশালী কৰাৰ লক্ষ্যৰে এয়া 23 সংখ্যক ভাৰত ৰাছিয়া বাৰ্ষিক সন্মিলনৰ বাবে ভাৰতত উপস্থিত হোৱাৰ মুহূৰ্ত ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকী
উল্লেখযোগ্য যে 2022 চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা ইউক্ৰেইনৰ সৈতে যুদ্ধ আৰম্ভ হৈছে ৰাছিয়াৰ ইউক্ৰেইনত যুদ্ধ আৰম্ভ হোৱাৰ পিছত এয়া তেওঁৰ প্ৰথমটো ভাৰত ভ্ৰমণ কাৰণ 2021 চনৰ ডিসেম্বৰ মাহত অন্তিমবাৰৰ বাবে ভাৰত ভ্ৰমণলৈ আহিছিল ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকী আৰু ইউক্ৰেইনত যুদ্ধ আৰম্ভ হোৱাৰ পিছত 4 বছৰৰ মূৰত আকৌ ভাৰত ভ্ৰমণলৈ আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত আদৰণি জনাইছে বিশেষ বিমানেৰে অৱতৰণ কৰাৰ পিছত এই আদৰণি জনোৱা হৈছে আৰু নৈশ আহাৰ গ্ৰহণ কৰিব এক ব্যক্তিগত নৈশ আহাৰ গ্ৰহণ কৰিব পুটিনে কাইলৈ অৰ্থাৎ শুকুৰবাৰে অনুষ্ঠিত হ'বলগীয়া 23 সংখ্যক ভাৰত ৰাছিয়া বাৰ্ষিক সন্মিলনৰ সময়ত আমেৰিকাই নতুন দিল্লীত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিছে এক গুৰুত্বপূৰ্ণ খবৰ আমেৰিকাই নতুন দিল্লীত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিছে উল্লেখযোগ্য যে এই সন্মিলনত প্ৰতিৰক্ষা সহযোগিতা শক্তিশালী কৰাৰ লগতে বাণিজ্য আৰু শক্তিৰ অংশীদাৰিত্বৰ ওপৰতো আলোচনা কৰা হ'ব উল্লেখযোগ্য যে এই ভ্ৰমণৰ পূৰ্বে মস্কোৱে ভাৰতৰ সৈতে এক গুৰুত্বপূৰ্ণ প্ৰতিৰক্ষা চুক্তিত অনুমোদন জনাইছে যিয়ে দ্বিপাক্ষিক সামৰিক সহযোগিতাৰ এক নতুন ইংগিত প্ৰদান কৰিছে বিশেষ লিমোজিন বাহন পুটিনৰ সেই বিশেষ লিমোজিন বাহন এই লিমোজিন বাহনেৰে ৰাওনা হৈছে ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকী বিমানবন্দৰৰ পৰা ইয়াৰ পিছতে এক ব্যক্তিগত নৈশ আহাৰ গ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুটিনৰ বাবে এক ব্যক্তিগত নৈশ আহাৰ গ্ৰহণ কৰাৰ ব্যৱস্থা কৰিছে যিটোৱে বিগত বৰ্ষত ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰী মোদীক আতিথ্য প্ৰদান কৰাৰ সময়ত দেখিবলৈ পোৱা হৈছে আৰু কাইলৈ আনুষ্ঠানিক আলোচনা আৰম্ভ হোৱাৰ পূৰ্বে পুটিনক আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হ'ব ইতিমধ্যে ক্ৰেমলিনৰ মুখপাত্ৰ দিমিত্ৰী পেস্কোভে ইয়াৰ পূৰ্বে ইংগিত দিছিল যে দুয়োপক্ষই ভাৰতলৈ ৰাছিয়াৰ Su-57 যুদ্ধ বিমানৰ সম্ভাৱ্য যোগানৰ বিষয়ে আলোচনাত মিলিত হ'ব পাৰে আৰু এই ভ্ৰমণৰ পৰা কেইবাখনো চুক্তিৰ আশা কৰা হৈছে য'ত ভাৰতীয় শ্ৰমিকসকলৰ ৰাছিয়ালৈ যোৱাৰ সুবিধাৰ বাবেও এখন চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীৰ ভাৰত ভ্ৰমণৰ প্ৰতিটো খবৰ আমি আগবঢ়াই যাম আহিছো দিনটোৰ শিৰোনামৰ পৰৱৰ্তী খবৰলৈ জেহাদী শক্তিৰ বিৰুদ্ধে কঠোৰ অসম আৰক্ষী জামাতুল মুজাহিদিন আনসাৰ উল বাংলা AQISৰ বিৰুদ্ধে চোকা নজৰ ৰাখিছে আৰক্ষীয়ে জেহাদী সম্পৰ্কীয় সকলো প্ৰচাৰ বেআইনী ঘোষণা কৰি সামাজিক মাধ্যমতো তীক্ষ্ণ দৃষ্টি ৰাখিছে অসম আৰক্ষীয়ে জেহাদীক নিপাত কৰাৰ লক্ষ্য অসম আৰক্ষীৰ ৰাজ্যজুৰি আৰক্ষীৰ অভিযান সামাজিক মাধ্যমত হেন চকু আৰক্ষীৰ বাংলাদেশত ঘাটি পাতি ভাৰত অস্থিৰ কৰাৰ পণ লোৱা জেহাদীৰ বিৰুদ্ধে কঠোৰ অসম আৰক্ষী সামাজিক মাধ্যমত জেহাদীৰ বাণী প্ৰচাৰ কৰা জেহাদীক সমৰ্থন কৰা আৰু জেহাদীৰ হৈ সমদল বাহিৰ কৰা কাৰ্যক বেআইনী ঘোষণা অসম আৰক্ষীৰ আল কায়দা ইন দ্য ইণ্ডিয়ান সাবকণ্টিনেণ্ট জামাত উল মুজাহিদিন বাংলাদেশ আনসাৰুল্লাহ বাংলা টিম আৰু আনসাৰ আল ইছলামৰ দৰে জেহাদী সংগঠনক উৎখাত কৰাৰ লক্ষ্য লৈছে অসম আৰক্ষীয়ে BNSSৰ 98 ধাৰাত SB, CID, SSP আৰু সাইবাৰ ক্ৰাইম ইউনিটে বিশেষ নজৰ ৰাখিছে জেহাদীৰ গতিবিধিত বাংলাদেশত শেখ হাছিনা চৰকাৰৰ পতনৰ পাছত শেৰপুৰ কাৰাগাৰৰ পৰা পত্নীৰ সৈতে পলোৱা কুখ্যাত আবু তালহাৰ তৎপৰতাৰ পাছতে সতৰ্ক হৈছে ৰাজ্যৰ গৃহ বিভাগ 2024 চনৰ 5 আগষ্টৰ দিনা শেৰপুৰ জেলৰ পৰা 500 কাৰাবন্দীৰ সৈতে পলায়ন কৰিছিল আবু তালাহৰ লগতে পত্নী ফাৰিয়া আফৰিন আনিকাই জেলৰ পৰা পলোৱাৰ পাছত আবু তালহাই পত্নীৰ সৈতে পুনৰ ভাৰতত প্ৰৱেশ কৰাৰ শংকা অসম আৰক্ষীৰ ভাৰতত প্ৰৱেশৰ পাছতে আবু তালহাই মধ্যপ্ৰদেশ পশ্চিমবংগ
দিল্লী আৰু অসমত থকা পূৰ্বৰ জেহাদী নেটৱৰ্ক শক্তিশালী কৰাৰ চেষ্টা চলোৱাৰো সন্দেহ অসম আৰক্ষীৰ সেই সন্দেহৰ আধাৰতে ৰাজ্যৰ গৃহ বিভাগে BNSSৰ 196, 197, 299 আৰু 2000 চনত তথ্য প্ৰযুক্তি আইনৰ 67 ধাৰা প্ৰয়োগৰ কৰ্তৃত্ব অৰ্পণ কৰিছে অসম আৰক্ষীক 2007 চনৰ পৰা 2023 চনৰ ভিতৰত আবু তালহাই ৰাজ্যত গঢ়ি তুলিছিল মৰিগাঁও, নগাঁও, গোৱালপাৰা, বঙাইগাঁও, ধুবুৰী, বৰপেটা আৰু নলবাৰী মডিউল ভুৱা নামেৰে ভাৰতীয় নাগৰিকত্বলৈ আবু তালহাই দেশৰ পৰা বিচ্ছিন্ন কৰাৰ চেষ্টা চলাইছিল উত্তৰ পূবক শেহতীয়াকৈ পুনৰ সক্ৰিয় হোৱা আবু তালহাৰ কু অভিপ্ৰায় উফৰাই পেলাবলৈ বেহু ৰচিছে অসম আৰক্ষীয়ে ইক্ৰামুল হক উৰফে আবু তালহাক কৰায়ত্ব কৰিব পাৰিলে ব্যৰ্থ হ'ব জেহাদীৰ ভাৰত ৰক্তাক্ত কৰাৰ অভিসন্ধি ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট শ্ৰেণীকোঠা প্ৰয়োগশালা এৰি প্ৰতিবাদত তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ শিক্ষক ৭৫ দিন ধৰি বিশ্ববিদ্যালয়লৈ অহা নাই উপাচাৰ্যৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতিৰ অভিযোগ এইটো খোৱা পানীৰ কাৰণে হাহাকাৰ কৰিব লগা হৈছে শিক্ষাৰ্থীয়ে তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট পাৰ্থজ্যোতি বৰাৰ সৈতে আজিৰ প্ৰাইম শ্ব'ত সন্ধিয়া 7:50 ডলাৰৰ বিপৰীতে টকাৰ অৱমূল্যায়নে প্ৰতিদিনে গঢ়িছে ন অভিলেখ বৃহস্পতিবাৰে সৰ্বকালৰ অভিলেখ গঢ়িলে ডলাৰৰ বিপৰীতে টকাৰ মূল্যই আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ লগতে মাৰ্কিন যুক্তৰাষ্ট্ৰৰে বাণিজ্যিক চুক্তি স্বাক্ষৰত হোৱা বিলম্বই পেলাইছে প্ৰভাৱ ডলাৰৰ বিপৰীতে টকাৰ মূল্যই প্ৰতিদিনে গঢ়িছে অভিলেখ বৃহস্পতিবাৰে $1 মূল্য হলগৈ 90.43 টকা ডলাৰৰ বিপৰীতে টকাৰ অৱমূল্যায়নে প্ৰতিদিনে গঢ়িছে ন অভিলেখ বৃহস্পতিবাৰে সৰ্বকালৰ অভিলেখ গঢ়িলে ডলাৰৰ বিপৰীতে টকাৰ মূল্যই আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ লগতে মাৰ্কিন যুক্তৰাষ্ট্ৰৰে বাণিজ্যিক চুক্তি স্বাক্ষৰত হোৱা বিলম্বই প্ৰভাৱ পেলাইছে চুক্তি স্বাক্ষৰৰ বিলম্বই ডলাৰৰ বিপৰীতে টকাৰ মূল্য হ্ৰাসত যোগাইছে ইন্ধন চাহিদা আৰু যোগানৰ মাজত ভাৰসাম্যহীনতাই টকাৰ পতনৰ মূল কাৰণ বুলি অভিহিত কৰিছে বিশ্লেষকে বাণিজ্য চুক্তিৰ অনিশ্চয়তাও অন্যতম কাৰণ ডলাৰৰ বিপৰীতে টকাৰ মূল্য হ্ৰাসক লৈ ভাৰতীয় ৰিজাৰ্ভ বেংকে এই পৰ্যন্ত কৰা নাই কোনো হস্তক্ষেপ শীঘ্ৰে ৰিজাৰ্ভ বেংকে বিষয়টোত হস্তক্ষেপ কৰাটো বিচাৰিছে অৰ্থনীতিবিদসকলে যেতিয়ালৈকে ভাৰত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মাজত এখন সুস্পষ্ট বাণিজ্যিক চুক্তি নহয় তেতিয়ালৈকে ডলাৰৰ চাহিদা বৃদ্ধি পাই থাকিব আৰু পতন হৈয়ে থাকিব টকাৰ মূল্য ভাৰত আমেৰিকাৰ বাণিজ্য চুক্তিৰ ওপৰত দৃষ্টি নিবদ্ধ ৰাখিছে বিনিয়োগকাৰীয়েও কিন্তু বাণিজ্য চুক্তিৰ অনিশ্চয়তাই বিনিয়োগকাৰীকো বিপাঙত পেলাইছে যাৰ বাবে ভাৰতত বিনিয়োগৰ বাবে চিন্তিত হৈ পৰিছে বিনিয়োগকাৰীসকল অৱশ্যে টকাৰ মূল্য পতনৰ মাজতে ভাৰতৰ মুখ্য অৰ্থনৈতিক উপদেষ্টা ভি অনন্ত নাগেশ্বৰণে জনাইছে যে টকাৰ পতনক লৈ বিশেষ চিন্তা কৰিবলগীয়া নাই টকাৰ পতনে সামগ্ৰীৰ দাম বৃদ্ধি বা ৰপ্তানিৰ ওপৰত প্ৰভাৱ পেলাব নোৱাৰে বুলিও জনাইছে দেশৰ মুখ্য অৰ্থনৈতিক উপদেষ্টাজনে কিন্তু ডলাৰৰ বিপৰীতে টকাৰ অৱমূল্যায়নক লৈ কেন্দ্ৰীয় চৰকাৰক ধাৰাবাহিক প্ৰশ্ন কৰিছে বিৰোধী দলসমূহে এই প্ৰত্যাহ্বান ৰোধত কেন্দ্ৰীয় চৰকাৰে কি স্থিতি লয় সেয়া অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ'ব নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট মহানগৰীত পুনৰ হিট এণ্ড ৰান নিশা বেটকুচিত এখন চাৰিচকীয়া বাহনৰ খুন্দাত থিতাতে মৃত্যু হয় এজন যুৱকৰ দুৰ্ঘটনা সংঘটিত কৰি তীব্ৰ বেগত পলায়ন কৰে বাহনখন মহানগৰীত পুনৰ হিট এণ্ড ৰানৰ ঘটনা নিশা ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা তীব্ৰ বেগী চাৰিচকীয়া বাহনে মহতিয়াই নিলে যুৱকক থিতাতে নিহত হয় পথচাৰী যুৱক ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ
বেতকুচিত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। জালুকবাৰী অভিমুখী পথত সংঘটিত দুৰ্ঘটনাটোত এখন 4চকীয়া বাহনৰ খুন্দাত থিতাতে মৃত্যু হয় এজন যুৱকৰ। দুৰ্ঘটনা সংঘটিত কৰিয়েই তীব্ৰ বেগত পলায়ন কৰে বাহনখনে। ঘটনাস্থলীত গড়চুক যান বাহন আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে যুৱকজনৰ মৃতদেহ। মৃতদেহ উদ্ধাৰ কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও জানিব পৰা হোৱা নাই মৃত যুৱকজনৰ পৰিচয়। উল্লেখ্য যে তীব্ৰ বেগেই কাল অমানিশা নমাই আনিছে বহুতৰ জীৱনলৈ, বহুতৰ পৰিয়াললৈ। একাংশ চালকৰ ভুলৰ বাবে অকাল মৃত্যু সাৱটিবলগীয়া হৈছে বহুজনে। এনে নিয়ম নমনা চালকক নিয়ন্ত্ৰণ কৰিব কোনে? বশিষ্ঠৰ পৰা উৎপল হালৈৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অত্যাধুনিক কৌশলেৰে বাইহাটাত চোৰে চুৰি কৰে বিলাসী বাহন। 24 ঘণ্টাৰ ভিতৰতে আৰক্ষীয়ে আটক কৰা চোৰে দেখুৱালে চুৰি কাৰ্যৰ আজব কায়দা। চোৰৰ কৌশল চাবলৈ ভিৰ কৰে শতাধিক স্থানীয় ৰাইজে। আন্তঃৰাজ্যিক চোৰৰ চুৰি কৌশল প্ৰদৰ্শন। চোৰৰ চুৰিৰ কায়দা চাবলৈ বাইহাটাত ৰাইজৰ ভিৰ। অত্যাধুনিক যন্ত্ৰসহ চোৰে দেখুৱালে নিজৰ কুকীৰ্তি। বাইহাটাৰ প্ৰজ্বলিকা লজৰ সন্মুখত ৰাইজৰ ভিৰ। শতাধিক লোকৰ মাজত আৰক্ষীৰ নিৰাপত্তা বেষ্টনীৰ সৈতে এজন বিশেষ ব্যক্তি। মাৰ্জিত পিন্ধন উৰণত ৰাইজৰ মাজত আৰক্ষীসহ দেখি কোনো ভিআইপি ভিভিআইপি বুলি ভুল নকৰিব। চুৰি কাৰ্যৰে আন্তঃৰাজ্যিক কুখ্যাতি অৰ্জা এইটো এটা গভাইট গাড়ী চোৰ। হাতত অত্যাধুনিক যন্ত্ৰ লৈ চোৰটোৱে প্ৰদৰ্শন কৰিছে চুৰিৰ কলা কৌশল। চোৰৰ টেকনিক চাবলৈ বাইহাটাত এনেদৰে ভিৰ কৰিছে ৰাইজে। ঘটনা এদিন পূৰ্বৰ। বাইহাটাৰ প্ৰজ্বলিকা লজৰ পাৰ্কিঙত লক কৰি নিৰাপদে ৰখাই থোৱা এখন স্কৰ্পিঅ' বাহন অত্যাধুনিক আদব কায়দাৰে 3 মিনিটতে লৈ উধাও হয় 3জনীয়া এটা চোৰৰ দল। আৰক্ষীৰ তৎপৰতাত মাত্ৰ 24 ঘণ্টাৰ ভিতৰতে গাড়ীসহ আৰক্ষীৰ জালত পৰে 3 চোৰ। আৰক্ষীয়ে চুৰি কাৰ্য সংঘটিত হোৱা ঠাইত গাড়ীসহ চোৰক হাজিৰ কৰাই চুৰিৰ আঁৰৰ সকলো আদব কায়দাৰ পৰ্যবেক্ষণ কৰে। এদিন পূৰ্বে চুৰি হোৱা গাড়ীখন উদ্ধাৰৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত ৰাইজেও চোৰৰ কাৰিকৰী কৌশল দেখি তবধ মানে। মই য'ত থিয় হৈ আছো এইখিনি ঠাইৰ পৰাই এখন স্কৰ্পিঅ' বাহন 3জন দুৰ্ধৰ্ষ চোৰে চুৰ কৰি লৈ যায় আৰু এই 3জন জানিব পৰা মতে তেওঁলোকে ইণ্টাৰনেশ্যনেল চোৰ গাড়ী চোৰ হয়। অনুষংগিক যন্ত্ৰপাতি তেওঁলোকে ব্যৱহাৰ কৰিছিল। এইবিলাক আমাৰ ভাৰতৰ ভিতৰতে প্ৰথম অসমৰ ভিতৰতে প্ৰথম চোৰে ব্যৱহাৰ কৰা তাৰমানে অত্যাধুনিক কম্পিউটাৰ জাতীয় সামগ্ৰী। উল্লেখযোগ্য যে আৰক্ষীক চেলেঞ্জ কৰি এটা ব্যস্ত অঞ্চলৰ পৰা এখন বিলাসী বাহন চুৰি কৰাৰ মৰসাহ কৰা 3 আন্তঃৰাজ্যিক চোৰক কৰায়ত্ব কৰিবলৈ সক্ষম হয় আৰক্ষী। আৰক্ষীৰ জালত পৰে আলী হুছেইন, খলিল খান, নুৰ মহম্মদ খান নামৰ 3টা গভাইট গাড়ী চোৰ। চোৰকেইটাৰ পৰা আৰক্ষীয়ে জব্দ কৰে চুৰি কাৰ্যত ব্যৱহাৰ হোৱা অত্যাধুনিক যন্ত্ৰসহ কেইবাবিধো সা সৰঞ্জাম। অতি কৌশলেৰে এখন বিলাসী বাহন সহজেই চুৰি কৰি নিব পৰা কৌশল আয়ত্ত কৰা চোৰক লৈ অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। ইফালে খুব ক্ষীপ্ৰতাৰে চুৰি গাড়ী উদ্ধাৰৰ লগতে চোৰক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা আৰক্ষীক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। বাইহাটাৰ পৰা শ্ৰীমন্ত কুমাৰ দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। শ্ৰেণীকোঠা প্ৰয়োগশালা এৰি প্ৰতিবাদত তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ শিক্ষক। ৭৫ দিন ধৰি বিশ্ববিদ্যালয়লৈ অহা নাই উপাচাৰ্য। উপাচাৰ্যৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতিৰ অভিযোগ। এইটো বিষ খোৱা পানীৰ কাৰণে হাহাকাৰ কৰিব লগা হৈছে শিক্ষাৰ্থীয়ে। তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট, পাৰ্থজ্যোতি বৰাৰ সৈতে আজিৰ প্ৰাইম শ্ব'ত সন্ধিয়া 7:50। শ্ৰীভূমি পৌৰসভাৰ পৌৰপতি ৰবীন্দ্ৰ চন্দ্ৰ দেৱৰ তৎপৰতাত পোহৰলৈ আহিল জালিয়াতিৰে ধন আত্মসাতৰ তথ্য। নকল ৰচিদেৰে সৰ্বসাধাৰণ লোকে দিয়া কৰৰ টকাক লৈ কেলেংকাৰী সংঘটিত কৰিছে 2 পৌৰকৰ্মীয়ে। কৰদাতাৰ কৰ আত্মসাত, পৌৰকৰ্মীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ।
কেলেংকাৰী সংঘটিত হৈছে শ্ৰীভূমি পৌৰসভাত সৰ্বসাধাৰণ লোকে দিয়া কৰৰ টকাক লৈ কেলেংকাৰী সংঘটিত কৰিছে 2 পৌৰকৰ্মীয়ে কৰদাতাৰ পৰা অধিক টকা লৈ পৌৰসভাত জমা দিছিল সামান্য পৰিমাণৰ কৰ অভিযোগ উত্থাপন হৈছে 2 পৌৰকৰ্মী ৰাহুল চক্ৰৱৰ্তী আৰু অৰিন্দম দাসৰ বিৰুদ্ধে কৰদাতাই দিছে ৭৫০০ টকা জমা দিয়া হৈছে ২৫০০ টকা গ্ৰাহকক দিয়া হৈছে নকল ৰচিদ জালিয়াতিৰে ধন আত্মসাতৰ কেলেংকাৰীৰ তথ্য পোহৰলৈ আনিলে শ্ৰীভূমি পৌৰসভাৰ পৌৰপতি ৰবীন্দ্ৰ চন্দ্ৰ দেৱে মানে কাষ্টমাৰৰ পৰা যি টকাটো লৈছে আমাৰ গভৰ্ণমেণ্টৰ ফাণ্ডত যি টকাটো যাব লাগে সেইটো দিয়া নাই ধৰক আপুনি এজ ফৰ এক্সাম্পল ১২,০০০ টাকা ল'লে আমাৰ গভৰ্ণমেণ্টৰ খাতাত দিছে তেখেত ১৮০০ টকা ১৭০০ টকা এনেকুৱা জমা দিছে এই যে ডিফাৰেন্সত 2টা ৰচিদ আমাৰ তাতে আছে 2 পৌৰ কৰ্মচাৰীৰ বিৰুদ্ধে পৌৰপতিয়ে থানাত দাখিল কৰিলে এজাহাৰৰ পিছতে আৰক্ষীয়ে অভিযুক্ত অৰিন্দম দাসক আটক কৰি প্ৰাথমিক সোধপোছ অব্যাহত ৰাখিছে আনহাতে ঘটনাৰ আনজন অভিযুক্ত ৰাহুল চক্ৰৱৰ্তী ঘটনাৰ পিছতেই পলাই থকাৰ অভিযোগ উঠিছে মই মানে পটককে এই দুজন মানুহ যিবিলাকে টেক্স লৈ থাকে সেইবিলাকৰ ওপৰত আমি এফআইআৰ কৰিছোঁ আৰু এজন এতিয়া বাহিৰত আছে আৰু এজনক পুলিচ ধৰি লৈ গৈছে তেখেতৰ নামটো কি আছে এজনৰ নাম হ'ল ৰাহুল চক্ৰৱৰ্তী আৰু এজন অৰিন্দম দাস গুপ্তকিনা দাস হ'ব উৰ্ফে মুন্না এই দুজনে এফআইআৰ কৰিছে 2 পৌৰকৰ্মীৰ এই জালিয়াতিৰ কথা পোহৰলৈ অহাৰ পাছতেই চাঞ্চল্যৰ সৃষ্টি হৈছে সাধাৰণ লোকৰ মাজত অভিযুক্ত ৰাহুল চক্ৰৱৰ্তীক বিচাৰি এফালে আৰক্ষীয়ে চলাইছে অভিযান তাৰ মাজতে পৌৰপতিৰ ঘোষণা কৰদাতাসকলৰ প্ৰতিটো পইচাৰ হিচাপ লোৱা হ'ব কাকো ৰেহাই দিয়া নহ'ব শ্ৰীভূমিৰ পৰা গৰিশ নন্দীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট মোবাইল নাম্বাৰ বেংক একাউণ্ট নহয় এইবাৰ এপাৰ্টমেণ্টৰ চিচি কেমেৰা হেক কৰিলে হাইটেক প্ৰেমিকে ক'ত সংঘটিত হ'ল এই আজব ঘটনা চাওক আমাৰ এই বিশেষ প্ৰতিবেদনত হাইটেক প্ৰেমিকাৰ দৰ্শন পাবলৈ আজব পন্থা কিশোৰে হেক কৰিলে এপাৰ্টমেণ্টৰ চিচিটিভি শ্ৰীভূমি চহৰৰ ঘটনা প্ৰেমিকাৰ সঁহাৰি নাপাই 12 শ্ৰেণীৰ ছাত্ৰই ল'লে হাইটেক পন্থা নিজৰ মোবাইলত সংযোগ কৰিলে প্ৰেমিকা থকা এপাৰ্টমেণ্টৰ ক্লোজ চাৰ্কিট কেমেৰা পাছে এপাৰ্টমেণ্টৰ 4টা কেমেৰাত বন্দী হোৱা প্ৰেমিকাক লাইভত চোৱাৰ পাছতো হেপাহ নপলাল কিশোৰৰ কাষৰ পৰা প্ৰেমিকাক চাবলৈ এপাৰ্টমেণ্টৰ কাষলৈ আহোঁতেই চিচিং ফাক হ'ল কিশোৰৰ বহু সময় ধৰি এপাৰ্টমেণ্টৰ সন্মুখত সন্দেহজনকভাৱে ঘূৰি ফুৰা কিশোৰক দেখি সোধা পোছা কৰিলে এপাৰ্টমেণ্টৰ আৱাসীয়ে তেতিয়াই কিশোৰৰ মোবাইলত ওলাল এপাৰ্টমেণ্টৰ চিচিটিভিৰ লাইভ দৃশ্য কিশোৰৰ মোবাইলত এপাৰ্টমেণ্টৰ সন্মুখৰ লাইভ দৃশ্য দেখি মূৰে কপালে হাত দিব লগা অৱস্থা হ'ল এপাৰ্টমেণ্টৰ প্ৰতিজন আৱাসীৰ তখন টাইম খোলা হয় আমি আরো কয়েকদিন আমি এটা দেখছি তো টাইম কিটা জানাইছেন না আপনারা সোসাইটি নাকি না আমরা সোসাইটি তো আমি সেক্রেটারি আমার নিরঞ্জন রায় প্রেসিডেন্ট লগিয়া ট্রেজারার তো কেউরিও টাইম কোনোদিনও জানাইছেন না জেরাত হাইটেক কিশোৰে স্বীকাৰ কৰিলে এপাৰ্টমেণ্টৰ চিচিটিভি হেক কৰাৰ কথা যে ফুটেজ আছে এই ফুটেজটা হে অ্যাপসটা হে নিচে গিয়া ওই দেখো এখন লাইভ চলে তার মোবাইল কালপিটের সিসিটিভি অ্যাক্সেসটা তার কাছে আছে হ্যাঁ ওখানে কেউ শেয়ার করছে সিসিটিভি যেটা মানে ওই জিনিসটাই লাইভ চলে আনকি এপাৰ্টমেণ্টতে থকা এজন বন্ধুৱে চিচিটিভিৰ পাছৱৰ্ড দিয়াৰ কথাও জনালে হাইটেক প্ৰেমিকে সত্যি কথা হে দিছে ফ্রেন্ড হে কোন দিনে দিছে তোমার জানি আমি কোনো খারাপ কাজ কিছু করছি না আমার খারাপ কোনো খারাপ ইন্টেনশন আছে আচ্ছা আমি জাস্ট স্ট্যাটাস করি আচ্ছা কোন স্কুলের স্টুডেন্ট ও নিউ স্কুল কোন ইয়ে কোন ক্লাস সেকেন্ড ইয়ার না হাতে লুতে ধৰা পৰাৰ পাছত হাইটেক প্ৰেমিকক এপাৰ্টমেণ্টৰ আৱাসীয়ে গতাই দিলে আৰক্ষী কিশোৰ প্ৰেমিকক বুজাই বঢ়াই পৰিয়ালক সমজাই দিলে শ্ৰীভূমি আৰক্ষীয়ে শ্ৰীভূমিৰ পৰা গৌৰীশ নন্দীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট নগা জনগোষ্ঠীৰ সংস্কৃতি আৰু লোককথাত অতি গুৰুত্বপূৰ্ণ
সিঙৰ চানেকি হৰ্ণবিলত 1 ডিচেম্বৰৰ পৰা ঐতিহ্যমণ্ডিত কিসামা গাঁৱত আৰম্ভ হোৱা এই মহোৎসৱ এতিয়া প্ৰাণোচ্ছল হৈ উঠিছে কোহিমাৰ পৰা 12 কিলোমিটাৰৰ আঁতৰত থকা কিসামাৰ অলিয়ে গলিয়ে এতিয়া নগা কৃষ্টি সংস্কৃতিৰ ৰেঙনি নাগালেণ্ডৰ জনাজাত কেবিনেট মন্ত্ৰীৰ মুখত চিনেমাৰ সংলাপ হৰ্ষোল্লাসেৰে নগা পাহাৰত চলিছে হেপাহৰ হৰ্ণবিল নগা ঢোলৰ সৈতে ঐক্যতান বড়োসকলৰ খ্ৰামৰ আকাশ বতাহ বিদাৰি গুঞ্জৰিত ৰাষ্ট্ৰীয় সংগীত নগালোকৰ বন্দুক বাজিলে এয়া বৰণীয়া নাগালেণ্ড নগাভূমিৰ বুকুৰ কথা প্ৰতিধ্বনি হৈ চলি আছে হৰ্ণবিল মহোৎসৱ 2000 চনৰ ডিচেম্বৰত আৰম্ভ হোৱা এই হৰ্ণবিল ফেষ্টিভেলে গুৰুত্ব বহন কৰে নাগালেণ্ডৰ পৰ্যটনত নগা জনগোষ্ঠীৰ সংস্কৃতি আৰু লোককথাত অতি গুৰুত্বপূৰ্ণ সিঙৰ চানেকি এই হৰ্ণবিলত 1 ডিচেম্বৰৰ পৰা ঐতিহ্যমণ্ডিত কিসামা গাঁৱত আৰম্ভ হোৱা এই মহোৎসৱ এতিয়া প্ৰাণোচ্ছল কোহিমাৰ পৰা 12 কিলোমিটাৰ আঁতৰত থকা কিসামাৰ অলিয়ে গলিয়ে এতিয়া নগা কৃষ্টি সংস্কৃতিৰ ৰেঙনি পৰম্পৰাগত সাজপাৰেৰে অতিথি অভ্যৰ্থনাৰ বাবে সাজু নগা সুন্দৰী পৰ্যটকৰ বাবে প্ৰতি মুহূৰ্ততে প্ৰদৰ্শন কৰা হৈছে নগাসকলৰ জাতীয় সংস্কৃতি দূৰ দূৰণিৰ পৰা পৰ্যটকে ভিৰ কৰিছে পৰ্যটকৰ বাবে আয়োজন কৰা হৈছে ভিন্ন সাংস্কৃতিক কাৰ্যসূচী নগা কলা কৌশলেৰে বৰণীয়া হৈ পৰিছে কিসামাৰ মুকলি প্ৰেক্ষাগৃহ কৃষিভিত্তিক এই হৰ্ণবিলত প্ৰদৰ্শিত হৈছে পৰম্পৰাগত নৃত্যশৈলী নগা পৰম্পৰাগত খেল ধেমালি চিত্ৰকলাই শুৱনি কৰিছে হৰ্ণবিলৰ বাকৰি পৰম্পৰাগত নগা মৰুঙৰ প্ৰদৰ্শন হৈছে এই উৎসৱত চামিল হ'ল বড়ো লোকসকলো নগা পাহাৰত বাজি উঠিল চিফুঙৰ চিকুণ সুৰ নাগালেণ্ড চৰকাৰৰ পৰ্যটন বিভাগৰ উদ্যোগত আয়োজিত এই উৎসৱত সমবেত সকলো অভ্যাগতক উদ্দেশ্যি ধন্যবাদ জনালে পৰ্যটন আৰু উচ্চ শিক্ষা বিভাগৰ মন্ত্ৰী টেমজেন ইমনা আলমে We thank all our foreign tourists who are here. We pray that you will know our traditions and our people well and you will take back memories. Lastly but not the least, हमारे भारत देश के जितने भी पर्यटन लोग आए हैं आप सबों को धन्यवाद हमारे मुख्यमंत्री की तरफ से हमारे तरफ से और हमारी सरकार और हमारे लोगों की तरफ से आप सबों को इस 26वां एडिशन हॉर्नबिल फेस्टिवल में आने के लिए बहुत बहुत शुक्रगुजार हूं বৰণীয়া নাগালেণ্ডত বাৰে বৰণীয়া ৰূপত চলিছে আকৰ্ষণীয় হৰ্ণবিল নাগালেণ্ডৰ স্বকীয় পুৰাতন শৈলীৰে পৰিচিত হৈছে সমগ্ৰ বিশ্ব হৰ্ণবিল মহোৎসৱৰ পৰা ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ইয়াৰ সৈতে সময় হ'ল দিনটোৰ শিৰোনামৰ পৰা বিদায় লোৱাৰ নমস্কাৰ